চাওক এইটো তো ভৱনটো মানে একচুৱেলি কি হৈছে যে মানে আছে বলত নাবাই হল থকাতকৈ নথকাই ভাল। যেটো এটা ভৱন নিৰ্মাণ কৰোঁতে যদি 4-5 বছৰ লাগি যায়, এইখন চৰকাৰে বা যি টকা পইচা আমন্ত্ৰণ দিয়াৰ পিছত বা ইমানখিনি খৰচা কৰাৰ পিছতো এতিয়ালৈকে 4 বছৰত যেহেতু সম্পূৰ্ণ হোৱা নাই, গতিকে আমি ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াতে আছোঁ। গতিকে এইখন ভৱন আমাৰ লাগে। গতিকে আমি চৰকাৰক মানে অতি শীঘ্ৰেই চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে এই ভৱনৰ কাম সম্পূৰ্ণ কৰি মানে ভৱনটো সম্পূৰ্ণৰূপে মানে কৰি দিয়াৰ কাৰণে আমি চৰকাৰক বিটিআৰ তথা অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। এই কথা কিন্তু এইটো ৰহস্যৰ আবদ্ধত, কিন্তু কথা হৈছে যি হৈছে কোন ঠিকাদাৰে কৰিছে, ক'ৰ পৰা কৰিছে, নাম ফলক নোহোৱাকৈ কিমান টকাৰ কি, এইখিনি আমি অৱগত নহয়। গতিকে এই বস্তুখিনিও মানে পৰ্বতজোৰা প্ৰশাসন তথা বিটিআৰ তথা অসম চৰকাৰক আমি আহ্বান জনাওঁ এই বস্তুখিনি তদন্ত কৰি কিনে সেই কোন ঠিকাদাৰ কোনে কি কৰিছে এইখিনি তদন্ত কৰি সিহঁতক তদন্তৰ আওতায় আনি কিনে বস্তুখিনি আমাৰ সম্পূৰ্ণৰূপে অতি সোনকালে মানে গড়াই দিব লাগে। আমি দেখি আছোঁ যে 4 বছৰ ধৰি এইখিনি কাম আৰম্ভ হোৱাৰ পিছত আজি 4 বছৰ উকুলি গ'ল, প্ৰায় উকুলি গ'ল। এতিয়ালৈকে যে সম্পূৰ্ণ হোৱা নাই, এইটো বৰ দুৰ্ভাগ্যজনক কথা। তো এইটোতে সম্পূৰ্ণ মানে ৰহস্যৰ আবদ্ধত ইয়াত ক'ত বা নহয় ক'ত কিবা কোনোবা কিহৰ বা কিবা মিটিৰেলি আছে কাৰণে সেইখিনি যে মানে সম্পূৰ্ণ কাম নোহোৱাকৈ যে সম্পূৰ্ণৰূপে দেখুৱাইছে নেকি, এইটো এটা ৰহস্যৰ আবদ্ধত আছে। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ এইখিনিও তদন্ত কৰিব লাগে। এই ভৱনখন অতি সোনকালে সম্পূৰ্ণ কৰে চৰকাৰে, কিন্তু কথা হৈছে এই 4 বছৰ যে হ'ল, এটা ভৱন নিৰ্মাণ কৰাত যে 4 বছৰ লাগে, এইটো বৰ দুৰ্ভাগ্যজনক কথা। ইয়াতে কিবা নহয় কিবা ৰহস্য আছে যেন অনুভৱ কৰি আছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে যে এই ভৱনখনৰ যে কিমান টকা আমন্ত্ৰণ দিছিল, ক'ত কি আছে, কোনো নাম ফলক কোনো কিছু ইয়াতে মানে উপস্থাপন কৰা নাই বা আমি দেখা নাই। গতিকে আমি এইখিনি বিটিআৰ তথা অসম চৰকাৰক আহ্বান জনাওঁ যে এই কোন ঠিকাদাৰে কোনে কৰিলে, কেনেকৈ কৰিলে, এই বস্তুখিনি ৰাজহুৱা কৰাৰ লগতে এই ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনখন অতি সোনকালে এই বনাব লাগে বা অতি সোনকালে অপেনিং কৰি দিব লাগে বুলি আমি দাবী জনাওঁ। একচুৱেলি এই কথাটো যদি আমি ক'বলৈ যাওঁ, মানে ইয়াতে কোন ঠিকাদাৰে কৰিছে বা কোনে কৰিছে এই কথাখিনি কিন্তু আমি অৱগত নহয়। তো সেইকাৰণেই কৈছোঁ ইয়াতে ক'ত বা নহয় ক'ত বা কিবা কি আছে বা কাৰোবাৰ মানে কিবা হেমাহি হওক বা কাৰোবাৰ লগত কাৰোবাৰ মিতাৰেলি হওক, কিবা নহয় কিবা ৰহস্যৰ মানে আবদ্ধত এই কামখিনি কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে সেই ৰহস্যখিনি আমি পৰ্বতজোৰা জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই বস্তুখিনি অতি সোনকালে তদন্ত কৰি ৰাজহুৱা কৰাৰ লগতে এই ভৱনখন অতি সোনকালে যাতে মানে অপেনিং কৰে তাৰ বাবে আমি দাবী জনাইছোঁ।